নমস্কাৰ বন্ধুসকল, মই হলো প্ৰবীণ। দোকানত আহিলো। আপোনালোকে চাই আছে মই মিনি ব্লগ। দোকানত চাহ খাবলৈ আহিলো আৰু লগতে বুঢ়াটো ক'লে কিবা ভোক লাগিছে, মই একো খোৱা নাই, খাব দে বুলি ক'লে। তো মই ঠিক আছে বুলি ক'লো। দোকানীকো ক'লো কথামতে কাম। দোকানীক ক'লো দাদা কিবা এটা দিয়া বুলি ক'লো। এই ক'লে কি লাগে বুলি ক'লে। মাথাটো পূৰা লৰাই আছে আৰু তাৰপিছত ক'লে দি খোৱা বস্তু, ভাল বস্তু, মানুহজন খাব খুজি আছে, কি খাই ভাল পায় বুলি ক'লে। দে খাব দে বুলি ক'লে। তাৰমান ভোক লাগিছে চাগে তাক। তো এইপিনে চাহ খাই আছে আৰু মানুহবিলাক। তো দি দিলে সি কেকটো দি দিলোঁ। দুটা দিছিলোঁ কেক। সি বোলে ক'লে কেক নেখাওঁ মই বুলি ক'লে। তাৰপিছত কি খাবা বুলি ক'লোঁ মই। ভণ্টি খাবা নেকি, এইটো খাবা নেকি বুলি ক'লে। নাই এইটোও নেখাওঁ বুলি ক'লে। কোনটো খাবা বুলি ক'লোঁ। আৰু দোকানীটো দি দিলে সেইটো বস্তুটো। সেইটো কি বস্তু মই নাজানো, নামটো নাজানো। তাৰপিছত এটা দিছিলোঁ, দুটা লাগিব বুলি ক'লে। ঠিক আছে দুটাই দিয়ক বুলি ক'লোঁ মই দোকানীক। কথামতেই কাম। দোকানীটো দি দিলে দুটা ধুনীয়াকৈ পেকিং কৰি পেলাই। তাৰপিছত তাক দি দিলোঁ। মানুহটো এতিয়া খুচি পেলাই গ'ল। তাৰপিছত এতিয়া আমি চাহ খাম, বনাব দিছোঁ চাহ। মই ল'লোঁ এটা কেক চেক লৈ পেলাই চাহ খাব আহিছোঁ। আৰু এইটো কামৰ পৰা আহিছে উদয়। মই বোলে মই এইটো নাখাওঁ বুলি ক'লে। সি বেলেগ বস্তুহে খাম বুলি দোকানীটোৰ লগত কিবা কিবি কৈ আছে। গধূলা হ'লগৈ, মানুহবিলাক পূৰা ভিৰ হৈ আছে। দোকানটো পূৰা ভিৰ। চাহ তাহ বনোৱা হৈ গ'ল আমাৰ, খাই আছোঁ। তাৰপিছত দোকানী দি দিলে মোক আন্দা পপছটো খালোঁ। উদয় ক'লে অঁ ঠিক আছে এটাই খাম বুলি ক'লে। তাৰপিছত মালিক বুলি ক'লে। এইটো মানুহটো ক'লে বহুত ভাল মানুহ বুলি ক'লে মোক। তাৰপিছত এইটো খাই আছে চাহ আৰু মানুহবিলাক খাইছে। এইটো মোৰ চাহকাপ। তো আজি ইমানতে আৰু মিনি ব্লগটো সামৰণি মাৰিলোঁ। ধন্যবাদ। আপোনালোকে ভালে থাকিব লাগে, কুশলে থাকিবলৈ। মই ভালে আছোঁ।